আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহ। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। আজি সমগ্ৰ দেশে এই দিৱসটো উলহ মালহেৰে উদযাপন কৰিছে। সকলো স্কুলবিলাকত, সকলো বিদ্যালয়বিলাকত এই দিৱসটো উলহ মালহেৰে পালন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক এটা বিশেষ দিন হিচাপে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে, বিভিন্ন ধৰণে পালন কৰিছে। আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম এজন শিক্ষক হিচাপে আমাৰ শেষ নবী মহামানৱ হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদৰ্শ এজন শিক্ষক হিচাপে কেনেকুৱা আছিল। নবী করিম সাল্লাল্লাহু আলাইহি সাল্লামে নিজে ঘোষণা কৰিছে তেখেতৰ বাণী যে বুইস্তু মুআল্লিমান, যে মই এজন শিক্ষক হিচাপে প্ৰেৰিত হৈছোঁ। মই পৃথিৱীৰ বুকুলৈ এজন শিক্ষক হিচাপে মোক পঠোৱা হৈছে বা মই প্ৰেৰিত হৈছোঁ। তাৰ উপৰিও আল্লাহ তাবাৰক ওয়া তাআলাই কোৰআন পাকত কৈছে যে তোমাক মানুহক শিক্ষা প্ৰদান কৰিবৰ কাৰণে পঠোৱা হৈছে। কোৰআন পাকৰ এনেকুৱা আয়াত আছে আৰু হাদিছত বিভিন্ন ধৰণৰ হাদিছ এই সম্পৰ্কে বৰ্ণিত আছে। এতিয়া আমি চাওঁ যে এজন শিক্ষক কেনেকুৱা হ'ব লাগে, সেই বিষয়টো বা সেই আদৰ্শ আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি ধৰণে ইয়াৰ আদৰ্শ দেখুৱাইছে। এজন শিক্ষক হ'বৰ কাৰণে বিশেষকৈ সততা, সত্যবাদিতা, ভদ্ৰতা, নম্ৰতা, উত্তম চৰিত্ৰৰ অধিকাৰী হোৱাটো এজন শিক্ষকৰ কাৰণে বাঞ্ছনীয়। এজন শিক্ষকক ছাত্ৰসকলে তেওঁলোকৰ জীৱনৰ আদৰ্শ ব্যক্তিগৰাকী, সকলোতকৈ আদৰ্শৰ ব্যক্তিগৰাকী ছাত্ৰ ছাত্ৰীৰ কাৰণে কিন্তু সেই শিক্ষকগৰাকী। সকলোৱে জানো যে যদি মাক দেউতাকেও এটা কথা কয়, কিন্তু শিক্ষকে যদি এটা কথা কয়, তেনেহ'লে আমি দেখিছোঁ ছাত্ৰ ছাত্ৰীয়ে বা ল'ৰা ছোৱালীয়ে সেই শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ কথাত গুৰুত্ব দিয়া আমি দেখা পাওঁ। যে আমাৰ মেডামে বা আমাৰ ছাৰে এনেকুৱা কৈছে, আমাৰ হুজুৰে এনেকুৱা কৈছে, গতিকে এইটোৱে শুদ্ধ হ'ব লাগিব। গতিকে শিক্ষকগৰাকীৰ কথা আৰু শিক্ষকগৰাকীৰ প্ৰতিটো আচৰণ ছাত্ৰজনৰ কাৰণে আদৰ্শৰ হ'ব পাৰে। সেয়ে আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে তেখেতে নিজেই সততা আৰু সত্যবাদিতাৰ যিখিনি নিদৰ্শন দেখুৱাইছিলে সেইখিনি আমি সকলোৱে জানে, কিন্তু যিসকলে নাজানে তেওঁলোকৰ কাৰণে কওঁ। আমি সকলোৱে জানো যে তেখেতে আমাক সঁচা কথা ক'বলৈ শিকাইছে, তেখেতে মানুহক ক্ষমা কৰিবলৈ শিকাইছে, তেখেতে ক্ষমাৰ কথা যথেষ্ট ক্ষমাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে যে তোমালোকে ক্ষমা কৰি দিয়া, তোমালোকে মানুহৰ প্ৰতি দয়া কৰা। যিজনে সৰুক মৰম নকৰে, যিজনে ডাঙৰক সন্মান নকৰে, তেওঁ মোৰ উম্মতৰ বা মোৰ অনুগামীসকলৰ অন্তৰ্ভুক্ত নহয় বুলি তেখেতে ঘোষণা কৰিছে। উপদেশতকৈ আৰ্হি ভাল, এনেধৰণৰ কথা আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে নিজেই কৰ্ম কৰি দেখুৱাইছে। এটা কাহিনী সকলোৱে জানে, এই কাহিনীটোৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ মতানৈক্য আছে যে এইটো সঁচাকৈ হাদিছত লিপিবদ্ধ আছে নে নাই, কিন্তু এই কাহিনীটো এটা আদৰ্শ বুলি আমি দাঙি ধৰিব আমাৰ যথেষ্ট থল আছে। বিভিন্ন ধৰণে বস্তুটো মুতাৱাতিৰ হিচাপত, যিটো হাদিছত কোৱা হয় মুতাৱাতিৰভাৱে বৰ্ণিত আছে যে তেখেতে নিজেই নকৰা কাম এটা আনক কেতিয়াও উপদেশ দিয়া নাছিল। গতিকে শিক্ষকসকলে নিজে প্ৰথমতে উপদেশ দিবৰ কাৰণে, ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে নিজে সেই গুণটো আয়ত্ব কৰি ল'ব লাগিব। তাৰ পিছতহে ছাত্ৰসকলক ক'লে সেই কামটোৰ অধিক ফলপ্ৰসূ হ'ব বা সেই কথাষাৰ, সেই শিক্ষাৰ অধিক ফলপ্ৰসূ হ'ব। আজিৰ শিক্ষকসকলে আমাৰ এই ধৰণৰ মহাপুৰুষসকলৰ পদাংক অনুসৰণকাৰী, আমি নিজেও এগৰাকী শিক্ষক হিচাপে এই ধৰণৰ পদাংক অনুসৰণ কৰিবৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব। এই ক্ষেত্ৰত আমাৰ নবী, আমাৰ মহামানৱ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যথেষ্ট নিদৰ্শন দেখুৱাই থৈ গৈছে। তেখেতে সমাজত বা ছাত্ৰ ছাত্ৰীসকলক, নিজৰ শিষ্যসকলক কেনেধৰণে এজনে আনজনৰ প্ৰতি দয়া কৰিবৰ কাৰণে, এজনে আনজনৰ ভুলবোৰ ক্ষমা কৰি দিবৰ কাৰণে, প্ৰতিশোধ পৰায়ণ নহ'বৰ কাৰণে বা কোনো ধৰণৰ শাস্তি অবিহনে কেনেধৰণে চাৰিত্ৰিক শিক্ষা বা মৰেল যিটো শিক্ষা বুলি কওঁ আমি, নীতিগত শিক্ষা, এই শিক্ষাক কেনেধৰণে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল, যাৰ কাৰণে সমগ্ৰ বিশ্বজুৰি তেখেতৰ শিক্ষাই আজি প্ৰসাৰ লাভ কৰিছে আৰু তেখেতৰ শিক্ষা আজি সকলোতকৈ উৎকৃষ্ট শিক্ষা বুলি পৰিগণিত হৈছে। গতিকে আহক আমি এই শিক্ষক দিৱসৰ এটা শুভক্ষণত আমি সেইসকল মহান শিক্ষকৰ আমি পদাংক অনুসৰণ কৰোঁ আৰু তেওঁলোকৰ শিক্ষাক, তেওঁলোকৰ আদৰ্শক আমি আমাৰ জীৱনত প্ৰতিষ্ঠা কৰাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ জীৱনত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ।